মই ধীৰাজ গোস্বামী সদৌ অসম পুথি প্ৰকাশন বিক্ৰেতা সন্থাৰ মই কাৰ্যকৰী সভাপতি আমাৰ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা মাধ্যমটোত হৈছে এই গ্ৰন্থমেলাখন আৰু তাৰে মই সমন্বয়ক আমাৰ গ্ৰন্থমেলাতে আপুনি এইবাৰ আমি আগতে চানমাৰীত গ্ৰন্থমেলা কৰিছিলোঁ কিন্তু তাৰে ঠাইৰ অভাৱৰ কাৰণে আমি ইয়াত খানাপাৰালৈকে এইবাৰ হেৰি কৰিছোঁ আৰু এই খানাপাৰা ফিল্ডখন পোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰীৰ অৰিহণা উল্লেখযোগ্য আৰু তেওঁলোকৰ ওপৰত কৃতজ্ঞ প্ৰায় সৰু ষ্টল আছিল 184 আৰু ডাঙৰ ষ্টল আছিল 55 টা পাব্লিশ্বাৰ আহিছে বুক চেলাৰ আহিছে তাৰে লগত গতিকে তাৰপিছত কলেজ ইনষ্টিটিউট কিছুমানো আহিছে এইবিলাকে তেওঁলোকৰ হ'ল ইনষ্টিটিউচনৰ বিষয়ে মানে অৱগত কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীক গ্ৰন্থমেলাতে প্ৰত্যেক দিনে এখন চেমিনাৰ আছে একেবাৰে কবিতাৰ পৰা মহিলাৰ পৰা গণমাধ্যম ছেমি কণ্ডাক্টৰলৈকে বিভিন্ন চেমিনাৰ হ'ব আৰু ৰাইজেও আমি দেখিছোঁ যে আমাৰ বিভিন্ন ভাষা ভাষীৰ গ্ৰন্থ ইয়াত পাব তাৰমানে ইংৰাজী অসমীয়া হিন্দী বেংগলী সেই সকলো কিতাপে পাব আৰবী কিতাপো পাব আমি আশা কৰিছোঁ যে 10 কোটি টকাৰ ব্যৱসায় হওক আৰু বৰ কাৰণে সকলো অসমৰ ৰাইজে আৰু মেঘালয়ৰ ৰাইজে বিশেষকৈ মেঘালয়ৰ ৰাইজেও আহিব লাগিব কাৰণ আমাৰ কাষতে মেঘালয়খন গতিকে আহি যদি তেওঁলোকৰ বাচকবনীয়া গ্ৰন্থ ক্ৰয় কৰক আৰু আশা ৰাখিছোঁ এই গ্ৰন্থ যিটো আজি ধৰক আমাৰ শিক্ষামন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰীয়ে উদ্বোধনত কৈছে যে আচলতে আপোনাৰ ব্ৰেইনটো বঢ়াব লাগে কিতাপেহে বঢ়াব পাৰিব পঢ়া বিধে উভতি নাই আজি যি উশৃংখল সমাজখনক যদি ঠিক কৰিব লাগে কিতাপ পঢ়াই ঠিক কৰিব লাগে কিতাপ পঢ়াৰ পৰা ঠিক কৰিব লাগে গতিকে আমি আশা কৰোঁ সকলো মানুহে সংঘবদ্ধ হৈ দল বল বান্ধি আমাৰ এই গ্ৰন্থমেলাখনলৈ আহক কিতাপ ক্ৰয় কৰক প্ৰৱেশ মূল্য এটা কৰা হৈছে যিসকলে মানে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে বিনামূলীয়া আৰু আমি প্ৰায় 5,000 পাঁচ দিছোঁ বিভিন্ন শিক্ষাবিদ অনুষ্ঠানবিলাকত স্কুলীয়া ড্ৰেছ পিন্ধি আহিলে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ফ্ৰী যিকোনো ঠাইৰ পৰাই নাহক ছাত্ৰ ছাত্ৰীৰ স্কুলীয়া ড্ৰেছত আহিলে বা প্ৰিন্সিপাল এজনে যদি তেওঁ এখন লিখি দিয়ে আমি সেইবিলাকৰ ফ্ৰী দিছোঁ ইয়াৰ কাৰণে এনেই কিন্তু 10 টকা আমি এটা হেৰি হয় যথামান্য প্ৰৱেশত লোৱা হয় আৰু আমাৰ বিভিন্ন খৰচ হৈ আছে সেইবিলাকৰ কাৰণে গতিকে আকুণ্ঠভাৱে ৰাইজে ভাবোঁ টিকট কেতিয়া আহিলেই ভাল হ'ব কাৰণ আমাৰ অনুষ্ঠানটো বাচি থাকিব গতিকে 10 টকাকৈ মানুহে দিব পাৰিব বুলি আমি আশা কৰোঁ অনুষ্ঠান লগাই ৰখাৰ কাৰণে আৰু আগলৈ আমি যেন ভাল গ্ৰন্থমেলা নিশ্চিত কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ দেওবাৰে 10 বজাৰ পৰা ৰাতি 9 বজালৈকে বাকীখিনি 11 বজাৰ পৰা 8 বজালৈকে থাকিব।